নমস্কাৰ মোৰ নাম বিপ্লৱজ্যোতি শৰ্মা 10 মিনিটত খাদ্য বা গ্ৰসাৰী আপোনাৰ দুৱাৰ মুখত এইটো আমাৰ বাবে কিমান সহজ হ'ব পাৰে কিন্তু ইয়াৰ আনৰ ব্যক্তিজনৰ বাবে এক অদৃশ্য যন্ত্ৰণা সেয়েহে এবাৰ সংসদত সাংসদ ৰাঘৱ চাদ্দাই এই গ্ৰীক ৱৰ্কাৰ সকলৰ ওপৰত লৈ কৈছিলে যে দে আৰ প্ৰিজনাৰ্ছ অন হুইল অৰ্থাৎ চকাৰ ওপৰত বন্দী আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম এই গিগ ইকনমিৰ বিষয়ে Delivery in 10 minutes. প্ৰশ্ন হয় গিগ অৰ্থনীতি কি গিগ অৰ্থনীতি হৈছে এনে এক মুক্ত বজাৰ ব্যৱস্থা য'ত স্থায়ী চাকৰিৰ পৰিৱৰ্তে অস্থায়ী চাকৰি বা ফ্ৰিলেন্সিং কাম কৰা হয় আৰু নীতি আয়োগে সদৰি কৰা তথ্য অনুসৰি 2030 চনলৈ এই গিগ ৱৰ্কাৰৰ সংখ্যা 2.35 কোটিলৈকে বৃদ্ধি হ'ব আৰু এই গিগ ৱৰ্কাৰৰ দুটা ভাগত বিভক্ত কৰিব পাৰি এটা আছে প্লেটফৰ্ম বেছ ৱৰ্কাৰ আৰু এটা আছে নন প্লেটফৰ্ম বেছ ৱৰ্কাৰ এতিয়া প্লেটফৰ্ম বেছ ৱৰ্কাৰ হৈছে যিবিলাকে এপৰ মাধ্যমেৰে কাম কৰে অৰ্থাৎ জমেটো সুইগি ব্লিংকিট এটসেট্ৰা আৰু নন প্লেটফৰ্ম যিবিলাকে নিজাববীয়াকৈ কাম কৰে যেনেকৈ আমি দেখিছোঁ বহুতখিনি ফটোগ্ৰাফাৰ থাকে নিজাববীয়াকৈ ফ্ৰিলেন্সিং কাম কৰে আৰু ঠিক তেনেকৈ আমি দেখিছোঁ আনঅৰ্গেনাইজ চেক্টৰত যিবোৰে কাম কৰি আছে যাৰ কোনো ডাটা পাবলৈ নাই তেওঁলোককো আমি নন প্লেটফৰ্ম ৱৰ্কাৰ বুলি ধৰিব পাৰোঁ এতিয়া আমি ছ'চিয়েল মিডিয়া বা নিউজত ৰিসেন্টলি ৰাঘৱ চাদ্দাৰ যিটো ষ্টেটমেণ্ট আগবঢ়াইছিলে গিগ ৱৰ্কাৰসমূহৰ সমস্যাক লৈ সেই বিষয়ে আমি আলোচনা কৰিম लेकिन इस नोटिफिकेशन के पीछे अक्सर एक इंसान होता है जिसे हम एक्नॉलेज नहीं करते सर मैं बात कर रहा हूं जोमैटो और स्विगी के डिलीवरी बॉयज की ओला उबर के ड्राइवर की ब्लिंकिट जेप्टो के राइडर की और अर्बन कंपनी के प्लम्बर ब्यूटिशियन जैसे अन्य लोगों की তেখেতে মূলতঃ তিনিটা বিষয়ৰ ওপৰত উল্লেখ কৰিছিলে প্ৰথমটো হৈছিলে টেৰিনি অফ স্পীড এই যে 10 মিনিটৰ ডেলিভাৰী কাৰবাৰটোৱে তেওঁলোকক দুৰ্ঘটনাৰ মুখলৈ ঠেলি দিয়ে 2 নম্বৰটো হৈছে এলগৰিদমিক মেনেজমেণ্ট অৰ্থাৎ এওঁলোকক এলগৰিদমে মেনেজ কৰে অৰ্থাৎ কোনো এটা এপে এওঁলোকক সঞ্চালন কৰে যিখিনি ৱৰ্কাৰ আছে তেওঁলোকে কোনো ধৰণৰ মানুহৰ আণ্ডাৰত কাম নকৰে এপে নিৰ্দিষ্ট টাইম দিছে যদি 10 মিনিটৰ আণ্ডাৰত তুমি যদি নিজৰ ডেলিভাৰী সম্পূৰ্ণ নকৰা তোমাৰ কি হ'ব তুমি ইনচেন্টিভ নাপাবা আৰু নহলে কি হৈ যাব তোমাৰ যিটো আইডি আছে আইডি ব্লক হৈ যাব আৰু ইয়াৰ উপৰি এটা ডাঙৰ সমস্যা হৈ গৈছে তেওঁলোকৰ সোশ্যাল সিকিউৰিটি এওঁলোকৰ সোশ্যাল সিকিউৰিটি বুলিবলৈ নাই কিহৰ কাৰণে এই যিমানবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে এই কোম্পানীবোৰে এওঁলোকক কয় যে পাৰ্টনাৰ এমপ্লয়ী হিচাপে নাৰাখে পাৰ্টনাৰ হিচাপে ৰাখে আৰু এমপ্লয়ী হিচাপে নাৰাখাৰ কাৰণে তেওঁলোকে কি নাপায় বীমা পেনশন ছুটি এই সম্পূৰ্ণ এইবিলাক বস্তু নাপায় কিয় কাৰণে এওঁলোকক পাৰ্টনাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে এতিয়া প্ৰশ্ন হয় চৰকাৰে এই গিগ ৱৰ্কাৰ সমূহক লৈ কি পদক্ষেপ হাতত লৈছে কোড অন সোশ্যাল সিকিউৰিটি 2020 প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গিগ ৱৰ্কাৰ সমূহক সামাজিক সুৰক্ষা আওতালৈ আনিবলৈ আইন প্ৰস্তুত কৰিছিলে তাৰ উপৰিও যদি মই চাওঁ ৰাজস্থান মডেল তেতিয়া দেশৰ ভিতৰত এই গিগ ৱৰ্কাৰ সমূহক লৈ পেলাই আইন প্ৰস্তুত কৰা ৰাজস্থানী হৈছে প্ৰথম ৰাজ্য ইয়াত এটা ৱেলফেয়াৰ বোৰ্ড গঠন কৰা হৈছে আৰু প্ৰতিটো অৰ্ডাৰৰ ওপৰত সামান্য চেছ বা অতিৰিক্ত কৰ লগাই তেওঁলোকৰ কল্যাণৰ বাবে এটা পুঁজি জমা কৰে আৰু তেওঁলোকৰ যেতিয়াই প্ৰব্লেম হ'ব এই পুঁজিৰ পৰা তেওঁলোকক সহায় কৰিব এতিয়া ইয়াত আমি কি কৰিব পাৰো ইয়াত প্ৰথমে আমি তেওঁলোকক এমপ্লয়ী হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে 2 নম্বৰ যিটো শ্ৰম আইন আছে তাত সংশোধন কৰিব লাগে তৃতীয়তে আমি গ্ৰাহক হিচাপে তেওঁলোকৰ প্ৰতি আমি মানৱীয় হোৱা উচিত যেহেতু এওঁলোকক কোৱা হৈছে ইকনমি অন হুইলছ তেতিয়াহ'লে এই দেশৰ অৰ্থনীতি মজবুত কৰিব হ'লে এই চকা চলাই থকা মানুহকেইজনৰ জীৱনৰ সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব আৰু আমি আশা কৰিছোঁ চৰকাৰেও এইটো গুৰুত্ব সহকাৰে ল'ব আৰু অনাগত সময়ত তেওঁলোকৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আপোনালোকে এই বিষয়ে কি ভাবে কমেণ্টত নিশ্চয় জনাওক ধন্যবাদ